এটা গুড নিউজ আৰু যিবোৰ ষ্টুডেণ্ট ক্লাছ 10ত আছা আহাবাৰ মেট্ৰিক পৰীক্ষা দিবা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এটা গুড নিউজ প্ৰতি মাহে 300 টকাকে 6 মাহ তোমালোকক টকা দিব অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এই পোষ্টটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে পোষ্ট কৰিছে এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুক পোষ্ট আৰু ইয়াতে পোষ্ট কৰিছে প্ৰতি মাহে 300 টকা কৰি দিব যিবোৰ ষ্টুডেণ্টে এইবাৰ মানে আহাবাৰ মেট্ৰিক পৰীক্ষা দিব এইবাৰ ক্লাছ 10ত আছা HLC এক্সাম দিবা কিহৰ কাৰণে দিব নিউট্ৰিশ্যন যাতে তোমালোকৰ হেল্থ ভাল থাকে কিবা ভাল খাব পাৰা বা টিউশ্যন ফিজ দিব পাৰা প্ৰতি মাহে 300 টকা কৰি 6 মাহ দিয়া হ'ব যিবোৰ ষ্টুডেণ্টে HSLC দিব মানে মেট্ৰিক পৰীক্ষা দিব প্ৰতি মাহে 306 মাহ দিয়া হ'ব আৰু এই পইচাখিনি ডাইৰেক্ট বেংক একাউণ্টত যাব মেবি ইয়াৰ কাৰণে 100% মই ভাবিছোঁ বা এইটো হ'ব যে তোমালোকৰ প্ৰিন্সিপাল কলেজৰ প্ৰিন্সিপালে এইটো কথা 100% জানিব বা প্ৰিন্সিপালক এই স্কলাৰশ্বিপ ৰিগাৰ্ডিং 100% নোটিছ দিব গভৰ্ণমেণ্টৰ ফালৰ পৰা কিয়নো ইয়াতে লিখিছে বেংক একাউণ্টলৈ প্ৰত্যেক স্থানান্তৰ মানে ডাইৰেক্ট বেংক একাউণ্টত দিব সো তোমালোকৰ যিবোৰ ষ্টুডেণ্ট আৰু গভৰ্ণমেণ্ট 100% গভৰ্ণমেণ্ট কলেজৰ ষ্টুডেণ্টৰ কাৰণে হয় এইটো গভৰ্ণমেণ্ট কলেজৰ ষ্টুডেণ্টৰ কাৰণে 100% ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে পোষ্ট কৰিছে যিহেতু প্ৰাইভেটৰ কাৰণে নহয় যিবোৰ ষ্টুডেণ্ট গভৰ্ণমেণ্টত পঢ়ি আছা আৰ্থিকভাৱে সহায় কৰিব প্ৰতি মাহে 300 টকা সো তোমালোকে তোমালোকৰ কলেজৰ প্ৰিন্সিপাল ছাৰৰ লগত কথা বতৰা পাতা কিবা নোটিছ আহিছে নেকি যে ক্লাছ 10ৰ ষ্টুডেণ্টৰ কাৰণে প্ৰতি মাহে 300 টকা কৰি দিব 6 মাহৰ কাৰণে আৰু তোমালোকে তোমালোকৰ বেংক একাউণ্ট দিবা 100% তোমালোকে পইচা পাবা 300 টকা কৰি 6 মাহ টকা পাবা ওকে সো এইটো আছিল এটা স্কলাৰশ্বিপ ক্লাছ 10ৰ ষ্টুডেণ্টৰ কাৰণে মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেণ্টবোৰৰ কাৰণে ওকে